আশা কৰিছোঁ যে আমাৰ এইখন ছবিও দৰ্শকৰ আশীৰ্বাদ মৰম লাভ কৰিব বুলি আমি আশা কৰিছোঁ। এইটো এটা ভাল খবৰ। ইয়াৰ মাজতে এটা সৰু মোৰ ব্যক্তিগত কথা যে আমি যিসকল ছ'চিয়েল মিডিয়াত আমি দেখোঁ যে এটা প্ৰৱণতা যে যিকোনো চিনেমা আহিলে কিছু সংখ্যক ব্যক্তিয়ে তাক ট্ৰল কৰা দেখা যায় বা নিগেটিভ কমেণ্টছ দিয়া দেখা যায়। মই ভাবোঁ যে অসমীয়া হিচাপে আমি প্ৰতিখন ছবিক আমি সমৰ্থন কৰিব লাগে আৰু প্ৰতিখন ছবি চোৱাৰ আমি হেঁপাহ কৰিব লাগে, কাৰণ নহ'লে অসমীয়া ছবি যি উদ্যোগ সেই উদ্যোগ কেতিয়াও বাচি নাথাকিব। চ' প্ৰতিগৰাকী অসমবাসীলৈ আহ্বান যাতে প্ৰতিখন অসমীয়া ছবিক আপোনালোকে মৰম দিয়ক, আশীৰ্বাদ দিয়ক, সেয়ে আমাৰ কামনা। লগতে পাইৰেচি সম্বন্ধে যিসকলে ছবি চাই ভিডিঅ' কৰি মোবাইলত ভিডিঅ' কৰি দি আমি বহু ব্যৱস্থা গ্ৰহণ কৰিছোঁ যদিও এণ্টি পাইৰেচি মেজাৰ্ছ লৈছোঁ যদিও কিছু সময়ত ছাকচেছফুল নহওঁ। আমি গোটেই ছবিখনেই দি দিয়ে বা এটা তাৰ ডাঙৰ অংশ দি দিয়ে। আমি আশা কৰিম যাতে যোনেই তেনেকুৱা পায় ৰিপৰ্ট কৰে আৰু আমাৰ লগতো যোগাযোগ কৰে, যেনেধৰণে তেওঁলোকে পাৰে যাতে এই পাইৰেচিটো যাতে বন্ধ কৰে, সেই আমাৰ কামনা থাকিল, আমাৰ অনুৰোধ থাকিল। আৰু আপোনালোকে আজি যিহেতু প্ৰথম প্ৰদৰ্শনী প্ৰিমিয়াৰ চাব, আপোনালোকৰ ফিডবেক ছ'চিয়েল মিডিয়াতে হওক বা নিজৰ হেণ্ডেলছতে হওক কেনেকুৱা পালে অনেষ্ট ফিডবেক এটা যদি দিয়ে তেতিয়াহ'লে অসমৰ ৰাইজৰ কাৰণে সুবিধা হ'ব। সেয়ে আমাৰ তৰফৰ পৰা আপোনালোকৰ প্ৰতি আহ্বান জনাইছোঁ। মোৰ লগত গোটেই ইয়াতে কলা কুশলী আছে, চবকে চিনাকি কৰি নিদিওঁ, আপোনালোকে চবকে সকলোৱে পৰিচিত। মই কেৱল ডাইৰেক্টৰক 2 মিনিট ক'বলৈ দিম, আমি ছবিখন আৰম্ভ কৰিব লাগিব অতি সোনকালে। চ' বিশ্বজিৎ বৰা আছে, বিশ্বজিতক দুআষাৰ কৰি আমি চিনেমাখন আৰম্ভ কৰিম। ধন্যবাদ জাৰিদা। সাংঘাতিক ভয় লাগিছে আৰু মানে নাৰ্ভাছ ফিল কৰিছোঁ আপোনালোকৰ সন্মুখত। সকলোলৈকে এই সন্ধিয়াৰ আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ আৰু আপোনালোকে সময় দিয়াৰ কাৰণে, আমাৰ এই ছবিখন উপভোগ কৰিবলৈ আহি যিখিনি মূল্যৱান সময় দিব বিচাৰিছে তাৰ কাৰণে আপোনালোকক সকলোলৈকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আজিৰ পৰা 15 মাহৰ আগৰ পৰা এই ককাদেউতা নাতি আৰু হাতী 2 এই চিনেমাখনৰ লগত জড়িত হৈছিলোঁ। খুব কম দিন পাইছিলোঁ চিনেমাখন নিৰ্মাণ কৰিবলৈ। যিখিনি সময় পোৱা হৈছিলে খুব সততা আৰু নিষ্ঠাৰে ছবিখন কৰিবলৈ চেষ্টা কৰিছিলোঁ। যিহেতু 1983 এখন কালজয়ী চিনেমাৰ এখন ছিকুৱেল হয়, স্বৰ্গীয় নিপ বৰুৱাদেৱ তেখেতৰ যি মানে ক্ৰাফ্ট তেখেতে দি থৈ গৈছে এই ছবিখনৰ যোগেদি, সেইখিনি চাগে আগুৱাই লৈ যোৱাৰ ধৃষ্টতা মোৰ নাই। তথাপিও আমি এজ এ টিম আমি চেষ্টা কৰিলোঁ এখন বেষ্ট টু বেষ্ট চিনেমা দিবৰ কাৰণে। সকলো ফালৰ পৰা আমি চেষ্টা কৰিছোঁ এখন ভাল চিনেমা দিবৰ কাৰণে। মই আচলতে এইখন অকল ডিৰেক্টৰিয়েল চিনেমাই নহয়, আমাৰ সকলোৰে চিনেমা। আমাৰ এই গোটেই টিমটো ইমানেই ষ্ট্ৰং, ইমানেই একাত্ম হৈ এই ছবিখনত কাম কৰিছে। তো সেইকাৰণে সকলোকে মই টিমৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মই আশা ৰাখিছোঁ এখন আমি ভাল ছবি নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছোঁ খুব সততাৰে। আৰু লগতে আমি যিহেতু আমাৰ প্ৰাইডিছ এণ্টাৰটেইনমেণ্টে এই ছবিখন নিৰ্মাণ কৰিছে, মই ভাবোঁ মোৰ আজিৰ দিনটোত ফিল হৈছে যে তেওঁলোকৰ পৰা অসমবাসী ৰাইজে আৰু বহুত চিনেমা পাবলগীয়া আছে। কাৰণ তেওঁলোকে যি ধৰণে এখন ছবি আলফুলে লৈ দৰ্শকৰ ওচৰলৈ লৈ যোৱাত যি প্ৰয়াস কৰিছে, সেইখিনি মই ভাবোঁ এই গোটেই টিমটোৰ আচলতে ধন্যবাদৰ পাত্ৰ। আৰু মই ভাবোঁ যে তেওঁলোকে আগলৈও ভাল চিনেমা বনাব। যদিহে বনাব তেতিয়া এই ছবিখন যেনেধৰণে আপোনালোকে ভাল পালে, আগলৈ তেওঁলোকে আৰু ভাল চিনেমা বনাব পাৰিব বুলি বিশ্বাস। কাৰণ ৰাইজে অডিয়েঞ্চে মৰম দিব লাগিব আৰু সেই মৰম লৈ পেলাই আগবাঢ়ি যাব এটা প্ৰডাকশ্যন হাউচ। মই বিশেষ নকওঁ, ছবিখনৰ বিষয়ে বিশেষ নকওঁ। মই ভাবোঁ আপোনালোকে এনজয় কৰক আৰু তাৰপিছত আপোনালোকৰ ভেলুৱেবল যিখিনি কথা আছে ছবিখনক লৈ আপোনালোকে ক'ব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। আৰু সকলোৱে ছবিখন চাওঁতে খালি মোবাইলটো ছুইচ অফ কৰি ৰাখিলে ডিষ্টাৰ্বেঞ্চ নহয়, নীৰৱে চাব পাৰিব। ধন্যবাদ।